এইটো এটা 360 ডিগ্ৰী ভিডিঅ'। ওপৰ তল বা কেওকাষে ঘূৰি চালে সম্পূৰ্ণ দৃশ্য দেখা পাবা। সূৰ্য আমাৰ সৌৰজগতৰ একমাত্ৰ নক্ষত্ৰ। সকলো শক্তিৰ মূল উৎস এই সূৰ্যক কেন্দ্ৰ কৰি গোটেই 8টি গ্ৰহে প্ৰদক্ষিণ কৰি থাকে। তাৰ মাজতে আছে আমাৰ পৃথিৱী। আৰু এই পৃথিৱীক প্ৰদক্ষিণ কৰে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰই বা আমাৰ মৰমৰ জোন বাইটি। বহুকেইটা মহাজাগতিক পৰিঘটনাৰ ভিতৰত আমাক সকলোকে আশ্চৰ্যচকিত কৰা এটা পৰিঘটনা হ'ল সূৰ্যগ্ৰহণ। আহাচোন এই সূৰ্যগ্ৰহণ কেনেকৈ হয় চাওঁ। সূৰ্যগ্ৰহণত আমি পৃথিৱীৰ পৰা দেখোঁ যে সূৰ্যটো ক্ৰমে গ্ৰাস হৈ যায়। এই গ্ৰাস কোনে কৰে জানানে? চন্দ্ৰই। সূৰ্য, চন্দ্ৰ আৰু পৃথিৱী যেতিয়া একে ৰেখাত মিলিত হয় তেতিয়া সূৰ্যৰ পৰা অহা পোহৰ চন্দ্ৰই পৃথিৱী পৃষ্ঠত পৰিবলৈ নিদিয়ে। ফলত পৃথিৱীৰ পৰা আমি সূৰ্যটো গ্ৰাস কৰা যেন দেখোঁ। ইয়ে হৈছে সূৰ্যগ্ৰহণ। এয়া চোৱা, চন্দ্ৰৰ ছাঁ কেনেদৰে পৃথিৱী পৃষ্ঠত পৰিছে। সঁচাকৈ অতি মনোৰম পৰিঘটনা।